MBBS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সৰুপথাৰলৈ গৌৰৱ কঢ়িয়ালে ৰক্তিমগঞ্জে। PTBD শৰ্মা ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্স ৰহটাক হাৰিয়ানাৰ পৰা MBBS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সৰুপথাৰলৈ গৌৰৱ কঢ়িয়ালে ৰক্তিমগঞ্জে। ৰক্তিম সৰুপথাৰ নগৰৰ পদুমনিৰ বাসিন্দা ডাঃ PK গঞ্জু আৰু শিক্ষয়িত্ৰী প্ৰমীলা ঘাটোৱাৰৰ পুত্ৰ। ৰক্তিমৰ ফলাফলৰ খবৰ বিয়পি পৰাৰ লগে লগেই তেখেতৰ বাসগৃহত সৰুপথাৰ অঞ্চলৰ বহুসংখ্যক লোক আৰু বিভিন্ন দল সংগঠনৰ লোক উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে। সমান্তৰালভাৱে সৰুপথাৰ সমজিলাৰ চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাওতাল ছাত্ৰ সন্থাৰ হৈ এটি সজাতি দলেও ৰক্তিমগঞ্জক একোখনকৈ ফুলাম গামোচাৰে মৰম যাচি অভিনন্দন জ্ঞাপন কৰে। দলটোত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ হৈ মিলন ৰাজপুত, সোণাৰাম গঞ্জু আৰু চাওতাল ছাত্ৰ সন্থাৰ হৈ লক্ষ্মীনাথ হেমব্ৰম আৰু প্ৰদীপ হেমব্ৰম উপস্থিত হৈ ৰক্তিমক শুভেচ্ছা প্ৰদান কৰাৰ লগতে অনাগত দিনত ৰক্তিমে নিজ দায়িত্ব সততাৰে পালন কৰি মানৱ সেৱা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে। অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ পৱন কুমাৰ গঞ্জু আৰু শিক্ষয়িত্ৰী প্ৰমীলা গঞ্জুৰ কনিষ্ঠ পুত্ৰ ৰক্তিম কুমাৰ গঞ্জুৱে PTBDৰ ইউনিভাৰ্চিটিৰ পৰা সুখ্যাতিৰে MBBS ডিগ্ৰী লাভ কৰাত আমি অতিকৈ আনন্দিত হৈছোঁ আৰু আজি আমি তেখেতৰ বাসগৃহত অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ ছাত্ৰ সন্থাৰ এটা সজাতি দল আহি তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰোঁ আৰু আগন্তুক দিনত আমি আশা ৰাখিম এজন সুচিকিৎসক হিচাপে মানৱ সেৱাৰ কাৰণে সততা আৰু নিষ্ঠাৰে তেখেতৰ দায়িত্বসমূহ পালন কৰি যাব বুলি আমি আশা ৰাখিছোঁ।